নিশ্চয়কৈ অহা 29, 30, 31 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুডি বাথৌ কেন্দ্ৰীয় অধিৱেশন আয়োজন কৰিছে গহপুৰৰ লাউডাঙিত। আৰু বড়ো সমাজৰ যিসকল এই জনগোষ্ঠীয় লোক আছে, এইসকল লোকৰ অন্যতম ধাৰ্মিক এক অনুষ্ঠান। এই অনুষ্ঠানভাগ অহা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই লাউডাঙিত অনুষ্ঠিত হ'ব। আৰু এতিয়া পূৰ্ণ প্ৰস্তুতি দেখা পৰিলক্ষিত হৈছে। ইতিমধ্যে এতিয়া বড়ো জনগোষ্ঠীয় লোক যিসকল যুৱতী আছে, তেখেতলোকে এতিয়া এনেদৰে তেখেতলোকৰ নৃত্যসমূহ আখৰা কৰি থকা পৰিলক্ষিত হৈছে। আৰু এনেদৰে সতীৰ্থ কাম্যসজীক দেখাব অনুৰোধ কৰিছোঁ। এনেদৰে তেখেতলোকে প্ৰতিদিনে এতিয়া আখৰাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে যিসমূহ অধিৱেশনস্থলী আছে, অধিৱেশনস্থলীৰ এই বিভিন্ন লোক যিহেতু আহি উপস্থিত হ'ব, প্ৰায় বহু হাজাৰ লোক ইয়াত আহি উপস্থিত হ'ব। ধৰ্মীয় যি অনুষ্ঠানভাগ, এই অনুষ্ঠানভাগত বহু হাজাৰ লোক ইয়াত উপস্থিত হ'ব। আৰু এনেদৰে এতিয়া পূৰ্ণ প্ৰস্তুতি হৈ চলি আছে। বৰ্তমান সময়ত মোৰ লগত ইয়াৰ একাংশ বিষয়ববী আছে, তেখেতলোকৰ কিছু ভাষ্য ল'ব চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ যি ধৰ্মীয় অনুষ্ঠান 10 সংখ্যক এইবাৰ অধিৱেশন ভাগ অনুষ্ঠিত কৰিছে তিনিদিনীয়া কাৰ্যসূচীৰে, কি কয়? প্ৰথমে আমি NBTV নিউজক আমাৰ ধৰ্মস্থলী অহাৰ কাৰণে প্ৰথমে ধন্যবাদ যাচিছোঁ। আৰু লগতে এই নিউজৰ সমূহ দৰ্শকবৃন্দক আমি নমস্কাৰ যাচিছোঁ। দুলাৰায় গুডি বাথৌ আফাদৰ 10তম কেন্দ্ৰীয় অধিৱেশনখনি অহা সোম মঙল বুধ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইয়াত অসমৰ প্ৰতিটো জিলাৰ বাহিৰেও আমাৰ বাংলাদেশৰ যি বড়ো বাথৌ ধৰ্মাৱলম্বী ভাইসকল আছে, তেখেতসকল আহিব। পশ্চিম বেংগলৰ বাথৌ ধৰ্মাৱলম্বীসকলো আহিব আৰু নেপালৰ বাথৌ ধৰ্মাৱলম্বীসকল আহিব। তো আমি আমাৰ তৰফৰ পৰা যথেষ্ট প্ৰস্তুতিবোৰ প্ৰায় চমু চাপিছেহি। 2টা নিশাৰ পাছত আমাৰ গোটেইখিনি ক্লজ হৈ যাব কামৰখিনি। প্ৰস্তুতি আমাৰ যথেষ্ট ভাল হৈ আছে আৰু ইয়াৰ ৰাইজৰ যথেষ্ট সঁহাৰি আছে। তো আমি আশা কৰিছোঁ অসমবাসীৰ লগতে প্ৰতিজন NBTV নিউজ দৰ্শকসকলক আমি আদৰণি জনাম। আমাৰ এই প্ৰাণত আহক। মুংখ্ৰং খৰথেং বসুমতাৰী গছুক্ৰাং পথাৰত আমি যিটো অনুষ্ঠিত কৰিব লৈছোঁ, সেই প্ৰতিষ্ঠানত প্ৰতিটো জাতি জনগোষ্ঠীক আমি ভেদাভেদ নাভাবোঁ। আৰু প্ৰতিজন ব্যক্তিক আমি আশা কৰিছোঁ ইয়াত আহি উপভোগ কৰিব। আমাৰ বড়োসকলৰ যিটো প্ৰথম আৰু প্ৰধান যিটো ধৰ্ম, সেইটো হৈছে বাথৌ ধৰ্ম। এই বাথৌ ধৰ্মৰ এটা চিহ্ন হিচাপে যদি আমি ক'বলৈ যাওঁ, আমাৰ বড়োসকলে সেইটো খেৰাইটো অনুষ্ঠিত হ'ব 30 জানুৱাৰীত। এই খেৰাইটোক আমি জীয়াই ৰখা আৰু বড়োসকলৰ সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে এই যিটো প্ৰথা বা যিটো ৰাস্তা আছে, সেয়া আছে খেৰাই। তো সেইটো খেৰাইটোক প্ৰাধান্য দি আমি আমাৰ দুলাৰায় গুডি বাথৌ আফাদে এটা সবল এটা লক্ষ্য আগত ৰাখি আমি কামখিনি আগবাঢ়ি আছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্য আৰু এজন ব্যক্তি আছে, আপোনাৰ কাষলৈ আহিছোঁ। তিনিদিনীয়া কাৰ্যসূচীৰে আপোনালোকে 29, 30, 31 অহা তিনিদিনীয়া কাৰ্যসূচীৰে আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে। কেন্দ্ৰীয় এক অধিৱেশন 10ম সংখ্যক এইবাৰ ইয়াত অনুষ্ঠিত কৰিছে, কি কয়? আজি 10তম যিটো আমাৰ গুডি বাথৌ ধৰ্মাৱলম্বী ৰাইজৰ হৈ আমি এই খেৰাই অনুষ্ঠান কৰিবলৈ লৈছোঁ। আজি 29, 30, 31 সোমবাৰ, মঙলবাৰ, বুধবাৰ এই 3টা দিনৰ কাৰ্যসূচী লৈ আমি যিটো ধৰ্মীয় আমাৰ গুডি বাথৌ ধৰ্মৰ হৈ আমি যিটো অসমৰ তথা অসমৰ বাহিৰৰ যিসকল নেপাল, বেংগল, বাংলাদেশ তথা তেখেতসকল আহিবলৈ লৈছে, তেখেতসকল আহিব আমাৰ এই অনুষ্ঠানত, তেখেতসকলে ভাগ ল'বহি। কিমান ইয়াত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব? ইয়াত আমাৰ প্ৰতিনিধি অংশ হ'ব আপোনাৰ 22,000 জন, তেনেকুৱাকৈ আমাৰ প্ৰতিনিধি অংশ হ'ব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে কৈছে যে প্ৰায় 20ৰ পৰা 25,000 ইয়াত তেখেতলোকৰ ধৰ্মীয় প্ৰতিনিধি আহি ইয়াত একগোট হ'ব আৰু বিভিন্ন ধৰ্মীয় বিষয়ক লৈ তেখেতলোকৰ ইয়াত আলোচনা হ'ব। আৰু এনেদৰে এতিয়া গহপুৰৰ গহপুৰৰ 10ম সংখ্যক যি অধিৱেশন ভাগ অনুষ্ঠিত হ'ব, এনেদৰে কিছু পৰিৱেশ দেখাব, মই পূৰ্ণ প্ৰস্তুতি কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ।